কৰিছিল সেইজন শ্ৰীকৃষ্ণৰ অংশ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজিৰ এই প্ৰাতঃসভাত মই শংকৰদেৱৰ বিষয়ে চমুকৈ দুআষাৰ ক'বলৈ ওলাইছোঁ। পৃথিৱীৰ আকাশ যি সময়ত ধৰ্মান্ধতা, ধৰ্মগ্লানি, কুসংস্কাৰ আদি কলীয়া ডাৱৰে আৱৰি ধৰিছিল, ঠিক সেইখিনি সময়তে পুণ্যতীৰ্থ অসমত 1449 খ্ৰীষ্টাব্দত শংকৰদেৱৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। সৰুতে পিতৃৰ মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰকুটিয়ে শংকৰদেৱক তুলি টানি ডাঙৰ দীঘল কৰে। শংকৰদেৱ 12 বছৰ বয়সলৈকে বিদ্যালয়লৈ নগৈ ঘৰতে মৌৰা চৰাইৰ লগত খেলি ফুৰিছিল। পিছত বুঢ়ীমাক খেৰকুটিয়ে শংকৰদেৱক মহেন্দ্ৰ কন্দলী টোল অৰ্থাৎ ৰামটোলত নাম লগাই দিয়ে। ৰামটোলত শংকৰদেৱে স্বৰবৰ্ণ শিকি আকাৰ ইকাৰ নোহোৱাকৈ এটি পদ্য ৰচনা কৰে। সেই পদ্যটি কৰতল কমল কমল দল নয়ন। শংকৰদেৱে পিছলৈ সত্ৰ, নামঘৰ, নাট, ভাওনা আদি প্ৰতিষ্ঠা কৰিছিল। তেখেতে নামঘৰ নিৰ্মাণ কৰিছিল, নামঘৰত নাম প্ৰসংগৰ ব্যৱস্থা কৰিছিল আৰু নাম প্ৰসংগৰ মাজত যাতে কোনো লোক বিৰক্ত নহয় তাৰ বাবে হাত চাপৰিৰ ব্যৱস্থা কৰিছিল আৰু নাম প্ৰসংগৰ অন্তত মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছিল। শংকৰদেৱে অংকীয়া ভাওনা নিৰ্মাণ কৰিছিল। তেখেতৰ অংকীয়া ভাওনা 7খন। শংকৰদেৱে অসমীয়া সাহিত্য সংস্কৃতিৰ ৰসঘৰ চহকী কৰি থৈ গৈছে। গংগাধৰ গুপ্ত নামেৰে বিভূষিত শংকৰদেৱৰ 1568 খ্ৰীষ্টাব্দত দেহাৱসান ঘটে। এইখিনিকে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আমি কে বিয়া
ভোগালী বিহুৰ ওলগ জনালোঁ। আমাৰ প্ৰথম পৰ্যায়ত হৈ যোৱা গুণোৎসৱত জিং কেবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা 9 জানুৱাৰী তাৰিখে আমাৰ বহী মূল্যায়ন আছিল আৰু বহী মূল্যায়নত আমাৰ 3গৰাকী বহী মূল্যায়ক আহিছিল। তেওঁলোকে আমাৰ বিদ্যালয়খন বহুত ভাল পাইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ যি ইনোভেটিভ আইডিয়া সেইবিলাকো তেওঁলোকে চাইছে, চাই ভাল পাইছে। NCC ফালৰ পৰাও ভাল প্ৰদৰ্শন হ'ল আৰু যি বস্তু তেওঁলোকে এনে গাইডলাইনছত আছে সম্পূৰ্ণবোৰ চাইছে, চাই ভাল পাইছে আৰু আমাৰ সুকলমে গুণোৎসৱ পাৰ হৈ গ'ল আৰু এইবাৰ আমি A+ পাম বুলি আশাবাদী। আমি ছাত্ৰ ছাত্ৰীসকলে এবাৰ সুন্দৰ প্ৰদৰ্শনৰ মাধ্যমেৰে স্কুলখনৰ গৌৰৱ আৰু কঢ়িয়াব বুলি আশাবাদী আমি। আৰু এইবাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ গুণগত মানদণ্ড দেখুৱাবলৈ সক্ষম হৈছে আৰু বহুমূলীয়াসকলে তেওঁলোকৰ যি পাৰফৰ্মেঞ্চ ভাল পাইছে আৰু আশা কৰোঁ এইবাৰ অন্তত ভাল। আপোনালোকে আমাৰ স্কুলত আহি যিটো বাইট লৈছে আমাৰ গুণোৎসৱ ৰিলেটেড, তাৰ কাৰণে প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিদ্যালয়ত গুণোৎসৱত আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষক মানে ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে। আমাৰ মঞ্জুল সিং ছাৰৰ লগত, তেখেত নডেল টিচাৰ আছিলে আৰু বিভিন্ন বিদ্যালয়ৰ পৰা এক্সটাৰ্নেল ইভালুৱেটৰ আহিছিলে
বিভিন্ন টিচাৰক এংগেজ কৰা হৈছিলে আমাৰ বিদ্যালয়ত আৰু তেওঁলোকেও সুন্দৰকৈ কোঅপাৰেট কৰিছে। আমি আশা কৰিছোঁ আমাৰ বিদ্যালয়ত এইবাৰ ছাৰে কোৱা ধৰণে A+ আহিব বুলি আমি আশাবাদী। ধন্যবাদ। তেওঁলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ স্কুলত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ সমাপ্ত হৈছে আৰু আমি যিহেতু জুনিয়ৰ টিচাৰ্ছ আমাৰ ছাৰসকলৰ সহযোগত আমি কামখিনি ভালদৰে কৰিছোঁ। আশা কৰিছোঁ আমাৰ স্কুলে এইবাৰ A+ ডিগ্ৰী A+ লাভ কৰিব আৰু